নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম আৰক্ষী আৰু SSCৰ বাবে ৰেচিঅ' চেপ্টাৰ 2 কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটাও কৰি দিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, A, B, C আৰু D এ 4:8:11:15 অনুপাতত লাভ ভগাই লয়। যদি ন্যূনতম আৰু অধিকতম অনুপাত দুটাৰ মাজৰ পাৰ্থক্য 22,000 টকাৰ হয়, তেন্তে অন্য দুটা অনুপাতৰ যোগফল কিমান হ'ব? আমাক দিয়া আছে কি A:B:C:D 4:8:11:15। এতিয়া চাব আমাক কি বুলি কৈছে, ন্যূনতম আৰু অধিকতম অনুপাত দুটাৰ মাজৰ পাৰ্থক্য 22,000 টকা। ইয়াত চাব ন্যূনতম হৈছে 4 আৰু অধিকতম হৈছে 15। গতিকে ইহঁতৰ দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব? 4 15 পৰা 4 গ'লে কিমান? 11। এই 11ৰ মান কিমান দিয়া আছে? 22,000 টকা। এতেকে আমি যদি 11ৰে 22ক কাটো তেনেহ'লে কিমান পাম? 11 দুগুণ 22, এতেকে 2,000 টকা। এতেকে আমাক উলিয়াব দিছে কি অন্য দুটা অনুপাতৰ যোগফল কিমান হ'ব? অন্য দুটা অনুপাত কি? B আৰু C। এতেকে B + C = 8 + 11 = 11 8 19 পূৰণ 2000। এতেকে 19 দুগুণ 38 0 0 0, এতেকে 38,000 টকা। এতেকে 38,000 ইজ ৰাইট এনসাৰ। কুৱেশ্যন নাম্বাৰ 2, পঞ্চায়ত ইলেকশ্যনত তিনিজন প্ৰাৰ্থী সন্তোষ, ৰবি আৰু বিপিনে নিৰ্বাচন খেলে আৰু সিহঁতে পোৱা ভোটৰ অনুপাত হৈছে 11:4:9। যদি বিজয়ী প্ৰাৰ্থীজনে তেওঁৰ নিকটতম প্ৰাৰ্থীজনক 8,350টা ভোটত হৰুৱায়, তেন্তে বৈধ ভোটৰ সংখ্যা কিমান? মানে আমাক টোটেল ভেলিড ভোট উলিয়াব দিছে। এতিয়া চাব দিয়া আছে কি সন্তোষ, ৰবি আৰু বিপিন, সিহঁতৰ অনুপাত কিমান দিয়া আছে? 11:4:9। আৰু আমাক কি বুলি কৈছে? বিজয়ী প্ৰাৰ্থীজনে নিকটতম প্ৰাৰ্থীজনক 8,350টা ভোটত হৰুৱায়। এতেকে বিজয়ী হৈছে কোন? সন্তোষ। ইয়াৰ নিকটতম হ'ব বিপিন। এতেকে ইহঁতৰ পাৰ্থক্য কিমান? 2। এতেকে আমাক 2ৰ মান দিয়া আছে কি? 8,350। আমি যদি 2ৰে 8,350ক কাটো তেনেহ'লে কিমান পাম? 2 5 গুণ 10, 2 7 গুণ 14, 2 1 2, 2 1 3, 2 4 গুণ 8, 4175। এতেকে আমাক উলিয়াব দিছে কি বৈধ ভোটৰ সংখ্যা। টোটেল ভেলিড ভোট কিমান হ'ব? S + R + B = 11 + 4 + 9 = 24। এতেকে আমি যদি 24 × 4175 কৰোঁ তেনেহ'লে কিমান পাম? 4175 × 24 = 5 4 গুণ 20 0 = 2, 7 4 গুণ 28, 29 30 0 = 3, 4 গুণ 4 5 6 7, 4 4 গুণ 16, 5 দুগুণ 10 0 = 1, 7 দুগুণ 14 15, 5 = 1, 2 গুণ 2 2 3, 4 দুগুণ 8। এতেকে 0 0 7 5 12 2 = 1, 6 7 8 9 10 0 = 8, 8 1 9 10। এতেকে 100200 ইজ ৰাইট এনসাৰ। এতেকে অপশ্যন ডি ইজ ৰাইট এনসাৰ। কুৱেশ্যন নাম্বাৰ 3, তিনিজন মানুহৰ ঘৰত 1:2 অনুপাতত মেকুৰী আৰু কুকুৰ আছে। যদি ঘৰত মুঠ 42খন ভৰি আছে, তেন্তে ঘৰত থকা মুঠ মেকুৰীৰ সংখ্যা কিমান? আমাক দিয়া আছে কি মেন, কেট আৰু ডগ। এতেকে মেন দিয়া আছে কিমান? মানুহৰ কিমানখন ভৰি থাকে? 2খন ভৰি থাকে। 2 লেগ ইনটু মানুহ কিমানজন দিয়া আছে? 3জন। এতেকে টোটেল লেগ কিমান হ'ব? 3 দুগুণ 6 6 লেগ। আৰু কেট দিয়া আছে কিমান? 4খন লেগ। মেকুৰীৰ কিমানখন ভৰি থাকে? 4খন। আৰু দিয়া আছে কিমান? 1x। আমি x বুলি ধৰিম। এতেকে 4 গুণ 4 4x লেগ। আৰু কুকুৰৰো কিমানখন ভৰি থাকে? 4খন। 4 লেগ ইনটু কুকুৰৰ সংখ্যা কিমান দিয়া আছে? 2x। এতেকে 4 দুগুণ 8 8x। এতেকে আমি যদি চাওঁ 8 4 12, 12x + 6 আৰু ইয়াৰ মান কিমান দিয়া আছে? 42। এতেকে চাব 6টো এফালে প্লাছ আছে, আমি যদি এফালে লৈ যাওঁ কি হৈ যাব? মাইনাছ হৈ যাব। একে 12x = 42ৰ পৰা 6 গ'লে আমি কিমান পাম? 36। এতেকে x = 36 / 12। 12ৰে 34ক কেইবাৰ যাব? 3 বাৰ যাব। এতেকে আমাক উলিয়াব দিছে কি মুঠ মেকুৰীৰ সংখ্যা কিমান? এতেকে আমি মুঠ যদি মেকুৰীৰ সংখ্যা উলিয়াওঁ তেনেহ'লে কি হ'ব? 1x। এতেকে 1x = 1 × x ৰ মান আমি কিমান পালোঁ? 3। এতেকে টোটেল মেকুৰী কিমানটা? 3টা। অপশ্যন ডি ইজ ৰাইট এনসাৰ।
কুৱেশ্যন নম্বৰ 4 যদি a ৰেচিঅ' b ইকুৱেল 3 ৰেচিঅ' 5 আৰু b ৰেচিঅ' c ইকুৱেল 2 ৰেচিঅ' 3 হয় তেন্তে a b c ৰ মান কি হ'ব এটা চাব এইটো কেনেকৈ কৰিম আমি a b আৰু b c দিয়া আছে এটাকে চাব a ৰেচিঅ' b ৰেচিঅ' c যেহেতু b ইয়াতো আছে b ইয়াতো আছে গতিকে আমি b টো ক'ত ৰাখিম মাজত ৰাখিম এটাকে a b কিমান দিয়া আছে 3 ৰেচিঅ' 5 আৰু b c কিমান দিয়া আছে 2 ৰেচিঅ' 3 এটাকে আমাক উলিয়াব দিছে কি a b c ৰ মান উলিয়াব দিছে ইয়াৰ কৰাৰ সূত্ৰটো কেনেকৈ চাব আমি কৰিব লাগিব 3 লগত 2 পূৰণ কৰিব 3 দুগুণ 6 5 দুগুণ 10 আৰু 5 3 গুণ 15 এটাকে 6 ৰেচিঅ' 10 ৰেচিঅ' 15 ইজ ৰাইট এনসাৰ অপচন ডি ইয়াক আমি এনেকৈ কৰিব পাৰোঁ a ৰেচিঅ' b ৰেচিঅ' c ইয়াৰ চাব 3 5 দিয়া আছে a b আৰু b c দিয়া আছে 2 3 ইয়াত চাব এইখিনিত এটা খালী জেগা আছে ইয়াত এটা খালী জেগা আছে ইয়াত আমি কি বহাব লাগিব 2 টো ইফালে আনিব লাগিব আৰু ইয়াত খালী জেগাত আমি কি কৰিব লাগিব 5 টো ইফালে নিব লাগিব এটাকে চাব 3 লগত 2 পূৰণ কৰিলে পাম 6 5 লগত 2 পূৰণ কৰিলে পাম 10 আৰু 5 লগত 3 পূৰণ কৰিলে কিমান পাম 15 এটাকে 6 ৰেচিঅ' 10 ৰেচিঅ' 15 এটাকে ইয়াতো সেম আহিছে ইয়াতো সেম আহিছে আপোনালোকে যোনটো সুবিধা হয় সেইটো নিয়মতে কৰিব এটাকে অপচন ডি ইজ ৰাইট এনসাৰ কুৱেশ্যন নম্বৰ 5 যদি a b ইকুৱেল ইমান b c ইকুৱেল ইমান আৰু c d ইকুৱেল ইমান হয় তেন্তে a b c d ৰ অনুপাত নিৰ্ণয় কৰা এটাকে চাব আমি এইটো কেনেকৈ কৰিম a ৰেচিঅ' b দিয়া আছে কিমান 3 ৰেচিঅ' 4 আৰু b ৰেচিঅ' c দিয়া আছে কিমান 5 ৰেচিঅ' 6 আৰু তেনেদৰে দিয়া আছে c ৰেচিঅ' d ইকুৱেল 2 ৰেচিঅ' 3 এতিয়া চাব আমাক উলিয়াব দিছে কি a ৰেচিঅ' b ৰেচিঅ' c ৰেচিঅ' d ইকুৱেল ইয়াক কৰা একেবাৰে সহজ নিয়মটো হৈছে চাব 5 3 গুণ 15 15 দুগুণ 30 আৰু আমি ইয়াক কেনেকৈ কৰিম 5 4 গুণ 20 20 দুগুণ 40 আৰু 6 4 গুণ 24 24 দুগুণ 48 তেনেদৰে 6 4 গুণ 24 24 লগত যদি আমি 3 পূৰণ কৰোঁ 4 3 গুণ 12 2 উকলিল 1 3 দুগুণ 6 7 72 এটাকে ইয়াৰ কাটাকুটা কৰিলে আমি পাম 2 15 গুণ 30 2 20 40 2 24 গুণ 48 2 গুণ 12 2 3 গুণ 6 36 এটাকে কোনটো অপচন ৰাইট হ'ব 15 ৰেচিঅ' 20 ৰেচিঅ' 24 ৰেচিঅ' 36 এটাকে অপচন এ ইজ ৰাইট এনসাৰ কুৱেশ্যন নম্বৰ 6 যদি a b ইকুৱেল ইমান হয় b c ইকুৱেল ইমান আৰু c d ইকুৱেল ইমান হয় তেন্তে a d ইকুৱেল কিমান হ'ব এই কুৱেশ্যনটো আমি কুৱেশ্যন নম্বৰ 5 টোৰ লগত সেম হয় চাব a ৰেচিঅ' b ইকুৱেল দিয়া আছে 3 ৰেচিঅ' 4 b ৰেচিঅ' c দিয়া আছে কিমান 5 ৰেচিঅ' 7 আৰু c ৰেচিঅ' d ইকুৱেল দিয়া আছে 8 ৰেচিঅ' 9 আমাক উলিয়াব দিছে কি অকল a আৰু d এটাকে a আৰু d উলিয়াবলৈ আমি কি কৰিম a তিনিটা পূৰণ কৰিম আৰু a তিনিটা পূৰণ কৰিম এটাকে চাব 5 3 গুণ 15 15 লগত যদি আমি 8 পূৰণ কৰোঁ কিমান পাম 8 5 গুণ 40 0 উকলিল 4 8 গুণ 9 10 11 12 120 ৰেচিঅ' এটা যাব 7 4 গুণ 28 28 লগত 9 পূৰণ কৰিলে কিমান পাম 8 9 গুণ 72 2 উকলিল 7 9 দুগুণ 18 19 20 250 এটাকে আমি কাটাকুটা কৰিলে পাম 2 0 গুণ 0 200 গুণ 12 200 গুণ 12 2 12 24 2 0 0 2 3 গুণ 6 2 3 গুণ 6 200 গুণ 12 3 0 0 3 গুণ 3 3 গুণ 3 3 গুণ 6 এটাকে 10 ৰেচিঅ' 21 ইজ ৰাইট এনসাৰ এটাকে অপচন ডি ইজ ৰাইট এনসাৰ কুৱেশ্যন নম্বৰ 7 যদি a ৰেচিঅ' b ইকুৱেল কিমান দিয়া আছে 2 ৰেচিঅ' 5 c ৰেচিঅ' b ইকুৱেল দিয়া আছে 3 ৰেচিঅ' 4 তেন্তে a b c মান নিৰ্ণয় কৰিব দিছে এটাকে চাব a ৰেচিঅ' b ৰেচিঅ' c ইয়াত কি কৈছে কোনটো কমন চাব b আৰু ইয়াতো b আছে গতিকে আমি b টো ক'ত ৰাখিম মাজত ৰাখিম এটাকে a b দিয়া আছে 2 ৰেচিঅ' 5 আৰু c b দিয়া আছে 3 ৰেচিঅ' 4 এটাকে c টো আমি ইয়াত লিখিম আৰু b টো ক'ত লিখিম 4 এটাকে চাব 4 2 গুণ 8 5 4 গুণ 20 5 3 গুণ 15 এটা সবৰ কাটাকুটি যায় নেকি চাব ইয়াত কাটাকুটা নাযায় গতিকে অপচন কোনটো ৰাইট হৈ যাব অপচন চি ইজ ৰাইট এনসাৰ 8 ৰেচিঅ' 20 ৰেচিঅ' 15 কুৱেশ্যন নম্বৰ 8 যদি x y ইকুৱেল 3 ৰেচিঅ' 5 আৰু x z ইকুৱেল 2 ৰেচিঅ' 7 আৰু আমাক উলিয়াব দিছে কি x y z এতিয়া চাব ইয়াতো x কমন আছে ইয়াতো x কমন আছে গতিকে আমি x টো ক'ত লিখিম মাজত লিখিম
এটাকে y ৰেচিঅ' x ৰেচিঅ' z ইজ ইকুৱেল আমাক y মান ফাৰ্ষ্ট লিখিছোঁ যেতিয়া y কিমান দিয়া আছে 5 ৰেচিঅ' 3 ৰেচিঅ' 2 ৰেচিঅ' 7 এনেকৈ চাব 5 দুগুণে 10 3 দুগুণে 6 7 3 গুণ 21 যিহেতু ইয়াত আমাক উলিয়াব দিছে কি x ৰেচিঅ' y ৰেচিঅ' z এটাকে আমি x টো ইয়াত ফাৰ্ষ্ট লিখি দিব x মান কিমান দিয়া আছে 6 ৰেচিঅ' y মান দিয়া আছে 10 ৰেচিঅ' 21 এটাকে 6 ৰেচিঅ' 10 ৰেচিঅ' 6 ৰেচিঅ' 10 ৰেচিঅ' 21 is right answer এটাকে অপচন C is right answer Question number 9 এখন কলেজত লৰা আৰু ছোৱালীৰ অনুপাত দিয়া আছে কিমান লৰা আৰু ছোৱালীৰ অনুপাত দিয়া আছে 5:3 তথা ছোৱালী আৰু অধ্যাপকৰ অনুপাত দিয়া আছে 7:1 তেন্তে আমাক বিদ্যাৰ্থী আৰু অধ্যাপকৰ মাজৰ অনুপাত নিৰ্ণয় কৰিব দিছে এতিয়া চাব আমাক দিয়া আছে কি বয় ৰেচিঅ' গাৰ্ল দিয়া আছে 5:3 আৰু দিয়া আছে কি গাৰ্ল ৰেচিঅ' টিচাৰ অধ্যাপক গাৰ্ল ৰেচিঅ' টিচাৰ হৈ যাব টিচাৰ দিয়া আছে কিমান 7:1 একে চাব 5 7 গুণ 35 7 3 গুণ 21 আৰু 3 গুণ 3 একে চাব আমাক উলিয়াব দিছে কি টোটেল ষ্টুডেন্ট একে বিদ্যাৰ্থী হলে কি হ'ব ছোৱালীও থাকিব ল'ৰা থাকিব গতিকে b + g ৰেচিঅ' টিচাৰ উলিয়াব দিছে একে b মান পালো আমি 35 প্লাস গাৰ্ল পালো 21 ৰেচিঅ' t মান পালো টিচাৰ হৈছে 3 জন এতেকে 35 আৰু 21 প্লাস কৰিলে কিমান পাম 5 1 6 3 4 5 56 ৰেচিঅ' t এটাকে কোনটো অপশন রাইট হৈ যাব 56 ৰেচিঅ' 3 অপশন ডি ইজ রাইট আনসার কোয়েশ্চন নাম্বার 10 কি বুলি কৈছে এ বি সি আৰু ডি এ 93100 টকাৰ সম্পত্তি কি কৰে সিহঁতৰ মাজত ভগাই লয় যদি এ বি সি আৰু সি ডি মান ইমান হয় তেতিয়া হলে সি ৰ ভাগত কিমান টকা পৰিব আমি ফাৰ্স্টে কি কৰিব লাগিব এ বি সি ডি মান উলিয়াই ল'ব লাগিব এটাকে এ ৰেচিঅ' বি কিমান দিয়া আছে 1:2 বি ৰেচিঅ' চি দিয়া আছে কিমান 3:4 আৰু ঠিক তেনেদৰে দিয়া আছে চি ৰেচিঅ' ডি ইকুৱেল দিয়া আছে 5:6 এটাকে আমি উলিয়াই লম কি এ ৰেচিঅ' বি ৰেচিঅ' চি ৰেচিঅ' ডি ইকুৱেল 5 3 গুণ 15 15 গুণ 15 তাৰপিছত 3 2 6 6 5 গুণ 30 তাৰপিছত 4 2 8 8 5 গুণ 40 ৰেচিঅ' 4 2 8 8 6 গুণ 48 এটাকে আমি যদি কাটাকুটা কৰো তেনেহলে কিমান পাম ইয়া কাটাকুটা নেযায় গতিকে আমাক কি দিয়া আছে সি ৰ ভাগত কিমান টকা পৰিব এটাকে আমাক টোটেল দিয়া আছে কিমান টোটেল যদি আমি প্লাস কৰো 8 8 পাছে 13 3 উকলিব 1 4 4 8 9 10 11 12 13 133 এটাকে আমাক কি দিয়া আছে 133 মান দিয়া আছে কিমান 93100 এটাকে আমি কাটাকুটা কৰিলে কিমান পাম 93100 যদি আমি 133 ৰে কাটো তেনেহলে কিমান পাম 7 দিলে 7 3 গুণ 21 1 উকলিল 2 7 3 গুণ 21 22 23 7 গুণ 7 8 9 931 কিমান যাব 700 এটাকে আমাক কাৰ মান উলিয়াব দিছে সি মান এটাকে সি কিমান দিয়া আছে সি মান পালো আমি 40 এটাকে 40 ইনটু 700 এটাকে 7 4 গুণ 28 1 2 3 1 2 3টা শূন্য হৈ যাব এটাকে 28000 ইজ ৰাইট আনসাৰ অপশন বি